নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ এবাৰ ৰিয়ান পৰাগৰ ODI ডেবু মেচৰ সম্পৰ্কে কিছু আলোচনা কৰিম। ODI ডেবু মেচত ৰিয়ান পৰাগে যি 3টা উইকেট লৈছিল আৰু সেই 3টা উইকেট লৈ ৰিয়ান পৰাগে ভাৰতীয় ODI ক্ৰিকেট ইতিহাসৰ এজ এ স্পিনাৰ হিচাপে নিজৰ ডেবু মেচত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছে। আৰু ভাৰতীয় ODI ক্ৰিকেট ইতিহাসত যদি চোৱা যায় যেন কোনো এজন স্পিনাৰে আজিলৈকে 3টাতকৈ অধিক উইকেট ল'ব পৰা নাই আৰু ৰিয়ানে যিহেতু ডেবু মেচতে 3টা উইকেট লৈছে, ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে বলিঙৰ ক্ষেত্ৰত ৰিয়ান পৰাগৰ কিমান কলা আৰু কৌশল আছে। যদি ভাৰতীয় দলৰ লেজেণ্ড স্পিনাৰসকলৰ তালিকা দেখা যায়, অনিল কুম্বলে, হৰভজন সিং, ৰবিচন্দ্ৰন অশ্বিন আদিকে ধৰি পিছলৈ ইউজি চেহল, কুলদীপ যাদৱ, অক্ষৰ পেটেল বা ৰবীন্দ্ৰ জাদেজাই এই ডাঙৰ নামৰ স্পিনাৰসকলেও নিজৰ যি ডেবু মেচ আছিল আৰু সেই ডেবু মেচত 3টা বা 3টাতকৈ অধিক উইকেট ল'ব পৰা নাছিলে। তেনে ক্ষেত্ৰত ৰিয়ানে এই তালিকাত এই সকলো লেজেণ্ড খেলুৱৈসকলক চেয়াৰ পেলাই নিজৰ নামটো আগত উঠাই আনিছে ৰিয়ান পৰাগে। আৰু উইকেট লোৱাৰ তালিকাত ৰিয়ান পৰাগে প্ৰথম স্থানত আছে যদিও ৰান অলপ বেছিকৈ ব্যয় কৰাৰ কাৰণে ৰিয়ান পৰাগে এই তালিকাত 6ষ্ঠ স্থানত আছে সংযুক্ত ৰূপত। দেখা যায় যে ভাৰতীয় ODI ক্ৰিকেট ইতিহাসৰ এজ এ স্পিনাৰ হিচাপে বেষ্ট বলিং ফিগাৰ নিয়ন ডেভিড নামৰ খেলুৱৈজনৰ হাতত আছে। নিয়ন ডেভিডে 21 ৰানৰ বিনিময়ত 3টা উইকেট দখল কৰিছিলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু 1997 চনত। আৰু ইয়াৰ পিছতে দ্বিতীয় নম্বৰত আছে দিলীপ যোশী, তেখেতেও 32 ৰানৰ বিনিময়ত 3টা উইকেট লৈছিলে আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই স্পেল কৰিছিলে দিলীপ যোশী। আৰু বি চন্দ্ৰশেখৰেও 36 ৰান ব্যয় কৰি 3টা উইকেট লৈছিলে নিউজিলেণ্ডৰ বিৰুদ্ধে, সেয়াও আছিলে 1976 চনত। আৰু ইয়াৰ পিছতে চতুৰ্থ স্থানত আছে পীয়ুষ চাওলা। পীয়ুষ চাওলা এজন ভাল স্পিন বলাৰ আছিলে। দুৰ্ভাগ্যবশতঃ অনিল কুম্বলে আৰু হৰভজন সিঙৰ যি এৰা আছিলে ভাৰতীয় দলত, সেই এৰাত পীয়ুষ চাওলাই আহিছিলে, নহ'লে হয়তো পীয়ুষ চাওলাই ভাৰতীয় দলৰ হৈ কমচে কম 300 ODI মেচ খেলাৰ ডিজাৰ্ভ কৰিছিলে। পীয়ুষ চাওলাৰ যি কলা কৌশল আছিল, ইয়াৰ পৰাই অনুমান কৰিব পাৰোঁ যে পীয়ুষ চাওলাই কিয় দুবাৰকৈ ৱৰ্ল্ড কাপ জয়ী দলৰ সদস্য আছিলে। 2007 চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত যি T20 ৱৰ্ল্ড কাপ জিকিছিলে আৰু 2011 চনত যি ভাৰতীয় দলে ODI ৱৰ্ল্ড কাপ জিকিছিলে, এই দুয়োটা ৱৰ্ল্ড কাপ বিজয়ী দলৰ সদস্য আছিলে পীয়ুষ চাওলা। আৰু ইয়াৰ পিছতেই আহে ৰাহুল শৰ্মা। ৰাহুল শৰ্মাও এজন ভাল বলাৰ। ৰাহুল চাওলা তেখেতে নিজৰ কলা আৰু কৌশলেৰে IPLত পুনে ৱাৰিয়ৰ্ছ দলৰ হৈ যি কৰিছিল সেয়া আৰু নতুনকৈ ক'বলৈ প্ৰয়োজন নাই। আৰু ইয়াৰ সুবাদতেই ৰাহুল শৰ্মাক ভাৰতীয় ODI দলত স্থান দিয়া হৈছিলে আৰু প্ৰথম মেচতেই ৰাহুল শৰ্মাই 43 ৰান ব্যয় কৰি 3টা উইকেট দখল কৰিছিলে। আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 2011 চনত ৰাহুল শৰ্মাই যি এটা স্পেল কৰিছিল, ইয়াৰ দ্বাৰাই ৰাহুল শৰ্মাৰ কলা আৰু কৌশল প্ৰথম মেচতেই দেখিব পোৱা গৈছিলে। ইয়াৰ পিছতে 6ষ্ঠ স্থানত আছে ৰাহুল চেহৰ। ৰাহুল চেহৰো এজন ভাল বলাৰ হয়। ৰাহুল চেহৰে নিজৰ ডেবু মেচত 54 ৰান ব্যয় কৰি 3টা উইকেট দখল কৰিছিলে শ্ৰীলংকাৰ বিৰুদ্ধে 2021 চনত। এই ৰাহুল চেহৰৰ স্থানৰ পিছতেই ফাইনালি ৰিয়ান পৰাগৰ স্থান। ৰাহুল চেহৰে 6ষ্ঠ স্থানত আছে আৰু সংযুক্ত ৰূপত ৰিয়ান পৰাগো এই 6ষ্ঠ স্থানতেই আছে। ৰাহুল চেহৰেও 54 ৰান ব্যয় কৰিছিলে আৰু ৰিয়ান পৰাগো 54 ৰান ব্যয় কৰি নিজৰ ডেবু মেচত 3টা উইকেট লৈ শ্ৰীলংকান বেটাৰসকলক যি ধৰণে আণ্ডাৰ প্ৰেছাৰত ৰাখিছিলে আৰু কেৱল মাত্ৰ 3টা উইকেট লোৱাই নহয়, মেচখনত ডমিনেটিংভাৱে প্ৰদৰ্শন কৰিছিলে ৰিয়ান পৰাগে। কিন্তু আফচোচ যেন এটাই থাকি গৈছে, ৰিয়ান পৰাগে 9 অভাৰৰ স্পেল কৰিছিলে আৰু কেৱল মাত্ৰ ভাল বলিং কৰাই নহয়, বহু সময়ত এনে চিচুৱেশ্যন ক্ৰিয়েট কৰিছিল যেন যিকোনো মুহূৰ্ততে উইকেট ল'ব পাৰে। তেনে ক্ষেত্ৰত যদিহে বাকী এটা অভাৰ কৰিব পাৰিলেহেঁতেন, তেনেহ'লে হয়তো ভাৰতীয় ODI ক্ৰিকেট ইতিহাসৰ যি সৰ্বকালৰ বেষ্ট বলিং ফিগাৰ লোৱাৰ তালিকা, সেই তালিকাত ৰিয়ান পৰাগে শীৰ্ষ স্থানত থাকিলেহেঁতেন। বাৰু যি কি নহওক, এই এচিভমেণ্টৰ ক্ষেত্ৰত ৰিয়ান পৰাগে যদিও বা প্ৰথম স্থানত থাকিব পৰা নাই, কিন্তু সংযুক্ত ৰূপত 6ষ্ঠ স্থানত আছে। আৰু ৰিয়ানে যিকেইটা মেচত ভাৰতীয় দলত স্থান পাইছে, সেই মেচকেইখনত বলিঙেৰে ভাল প্ৰদৰ্শন দেখুৱাইছে। আৰু আমি আশা কৰিম পিছলৈ আৰু যি মেচত চান্স পাব ৰিয়ান পৰাগে বল হাতৰ উপৰিও
বেটিঙেৰে যাতে ৰিয়ান পৰাগে ভাল প্ৰদৰ্শন কৰিব পাৰে আৰু ভাল প্ৰদৰ্শন কৰাৰ লগতে অসম তথা ভাৰতৰ নাম গৌৰৱ কৰিব পাৰে তাৰে কামনা কৰি আজি ৰিয়ানৰ সম্পৰ্কে কিছু এই এচিভমেণ্টৰ কথা আপোনালোকক ভাবিছিলোঁ যে জনাই দিওঁ আৰু পূৰ্বৰ দৰে আপোনালোকে এনেদৰে সহায় আগবঢ়াই যাওক আৰু ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।